জেল খোৱাৰ পাছত যেতিয়া আপোনালোকে মোক জিকাই দিয়াৰ পাছত এতিয়া বিধানসভাত মই যেতিয়া বহি থাকোঁ, হিমন্তই বেলেগলৈ চাব নোৱাৰে, মোলৈকে চাই থাকে। জানে নাই আপোনালোকে? সঁচাকৈ জানেনে নাই? মই হিমন্তক সন্মুখত বহাই কওঁ, বোলো তোৰ সমান 2 নম্বৰী ৰাজনীতি কৰা মানুহ এতিয়ালৈকে অসমত জন্মই হোৱা নাই। এনেকৈ বুলি মুখৰ আগত কওঁ, মই একদম ৰঙা চকু দেখুৱাই। মই একদমেই ভয় নকৰোঁ। মই যেতিয়া বিধানসভাত থাকোঁ, হিমন্তই ঠাণ্ডাকৈ থাকিব লাগিব। কিবা বেছিকৈ ক'লে মই উল্টি ধৰোঁ। কয় বোলে মই আমুকটো কৰিলোঁ, থামুকটো কৰিলোঁ, ভুচুকটো কৰিলোঁ। মই বোলো তোৰ দিনত কেই লিটাৰ পানী এতিয়ালৈকে খেতিয়কৰ পথাৰত দিলি কওঁ। মানে শিৱসাগৰ বিধানসভা সমষ্টিত প্ৰতিখন গাঁৱলৈ গৈছোঁ আৰু প্ৰতিখন গাঁৱৰ ৰাইজে তেওঁলোকৰ দুখ বেদনাবিলাক আমাক জনাইছে। তেওঁলোকৰ আচল সমস্যাবিলাক কি সেইটো জনাইছে। তেওঁলোকে কেনেকৈ চলি আছে সেইটো জনাইছে। মই জানি আচৰিত হৈছোঁ যে অসমৰ মানুহৰ ইনকাম বুলি ক'বৰ কাৰণে আচলতে একোৱেই নাই। খেতিটো কৰি যিকেইটা মানে ধান ৰাখি থয় সেইটোৱে তেওঁলোকৰ বেংক একাউণ্ট। তাৰ পাছত গৰু চৰু বিক্ৰী কৰে, সেইটো গৰু বিক্ৰাও এতিয়া চৰকাৰে বন্ধ কৰাই দিছে। সেইটো আকৌ দাম নোপোৱা হৈ গৈছে এতিয়া। চৰকাৰৰ সেইটো কাৰণে বহুত অসুবিধা হৈছে। ইয়াত মাছ মাৰি খোৱা যিবিলাক মানুহ আছে, মাছ মাৰি খোৱা মানুহবিলাকৰ এটা ডাঙৰ সমস্যা হ'ল যে যি সময়ত মাছ কণী পাৰে সেই সময়ত মাৰিব নোৱাৰাকেইদিন ভাত খাবলৈ নোপোৱা অৱস্থা হৈ যায়। গতিকে পৰিস্থিতি খুব বেয়া। এইখন গাঁও মই অনুসূচিত জাতিৰ গাঁৱত আছোঁ। এইখন গাঁৱত সদায় বানপানী হয়, উপায় নাপায়। চৰকাৰৰ পৰা মই মথাউৰি আনিব নোৱাৰাৰ কাৰণে মই বহুতকেইজন মোৰ বন্ধুক কৈ অলপ পইচা যোগাৰ কৰি মথাউৰিটো মই নিজে বনাই আছোঁ এতিয়া। এনেকুৱা পৰিস্থিতি। গতিকে আজিৰ দিনটোত যদি সঁচাকৈ অসমৰ ভাগ্য পৰিৱৰ্তন কৰিব লাগে, অসমৰ প্ৰত্যেকজন নাগৰিকৰ অৱস্থা ভাল কৰিব লাগে, প্ৰথম কথাটো হ'ল যে ৰাউণ্ড দ্য ইয়াৰ কাল্টিভেশ্যন, বছৰৰ সকলো সময়তে খেতিৰ ৰাজ্যলৈ আমি পৰিণত কৰিব পাৰিব লাগিব। প্ৰত্যেকডৰা পথাৰত পানী যোগান আমি কৰিব পাৰিব লাগিব। আৰু গাঁৱে গাঁৱে সৰু সৰু ইণ্ডাষ্ট্ৰি কৰি প্ৰত্যেকজন মানুহক ছিকিউৰিটি গাৰ্ড কৰিবলৈ পঠিয়াই দিলে নহ'ব। অসমতে কাম কৰাই অসমৰ উৎপাদন বঢ়াই অসমৰ অৰ্থনীতি সবল কৰি অসমৰ জাতীয় অৰ্থনীতিক মানে ডাঙৰ কৰিব লাগিব। সেইটো নকৰিলে চৰকাৰে এইবিলাক আং বাং কাম কৰি একো সমাজখনৰ পৰিৱৰ্তন কৰিব নোৱাৰে। কালি ঘোষণা কৰিছে যে উদ্যমিতা আঁচনিৰ দিনত 10,000 টকাকৈ দিব লাখপতি বাইদেউ। মানে 10,000 টকাটো দিম কৈ 3 বছৰ মহিলাবিলাকক নচোৱালে। এতিয়া টকা 10,000 দিব, তাকো সেইটোতো হিমন্ত বিশ্ব শৰ্মাৰ বাপেকৰ ঘৰৰ পৰা নিদিয়ে। আমাৰ নিজৰ ৰাইজৰ টকা যাব। তাৰ কাৰণে যিমানবাৰ মিটিঙলৈ বিজেপিৰ মিটিঙলৈ অহা যোৱা কৰালে মহিলাবিলাকক 10,000 মান টকা খৰচেই হৈ গ'ল। মহিলাবিলাকৰ খৰচেই হৈ গ'ল। আৰু টকা 10,000 লৈ আপুনি নিজে ভাবক, টকা 10,000 লৈ কি কৰিব? টকা 10,000 লৈ 2টা গাহৰি পোৱালি নাপায়। এটা গাহৰি পোৱালিৰ দাম 7,000 টকা আৰু এটা ঠেঙে পাব, হয়নে নহয়? তাৰপিছত যদি গাহৰি গঁৰাল বনায় তেতিয়াহ'লে সেই ঠেংটোও নাপায়, গাহৰিটোও নাপায়, অকল গঁৰালটো পাব। আৰু যদি গাহৰি কিনিবলৈ যায় তেতিয়াহ'লে এটা গাহৰি পোৱালি আৰু এটা ঠেং। এইটোৱে হিমন্ত বিশ্ব শৰ্মাৰ স্বাৱলম্বিতাৰ আঁচনি। গতিকে মই ভাবোঁ যে এইটো দুৰ্ভাগ্যজনক। চৰকাৰে বুজি পোৱা নাই। পুঁজিপতিক সহায় কৰিবৰ কাৰণে চৰকাৰে কাম কৰিছে আৰু চৰকাৰে মাজে মাজে যে দুখীয়া মানুহৰ কাৰণে কিবা এটা ছটিয়াই দিয়ে, সেইটোকে ভাবে যে একদম আমি অসমখনক চলাই আছোঁ। এইটো দুৰ্ভাগ্যজনক। কিন্তু এটা বস্তু মই কনফিডেণ্ট হৈছোঁ যে ৰাইজৰ লগত কথা পাতি এটা বস্তু ঠিক কৰি পেলাইছোঁ, বুজি উঠিছোঁ যে ৰাইজ বিজেপিৰ লগতো নাই, ৰাইজ কংগ্ৰেছৰ লগতো নাই, ৰাইজ AGPৰ লগতো নাই। ৰাইজে একদম খালী হৈ আছে। ৰাইজে ভাবিছে যে আমাক নতুন ভাল পাৰ্টি আহক, আৰু ভাল পাৰ্টি আহিলে অসমত নতুন চৰকাৰ গণালেহে, ভাল চৰকাৰ ক'লেহে অসমৰ মানুহে ভালকৈ খাবলৈ পাব। হয়নে নহয় ৰাইজ? চবে এইটোৱে ভাবি আছে। আমি এইকাৰণে চেষ্টা কৰিছোঁ, ৰাইজৰ দলে এসময়ত আমি চৰকাৰ কৰিম আৰু অসমৰ প্ৰত্যেকজন দুখীয়াৰ দুখ নাইকিয়া কৰিম। আমি অসমৰ প্ৰত্যেকডৰা পথাৰত পানী যোগান দিম আৰু খেতিয়কক সকলোকে ধনী কৰিম। আমি প্ৰত্যেকজন খেতিয়কৰ ল'ৰা ছোৱালীক চাকৰি দিম, মহিলাক চাকৰি দিম, বয়োজ্যেষ্ঠ মানুহক চাকৰি দিম, আৰু চাকৰি দি আমি সকলোৰে দুখ নাইকিয়া কৰি প্ৰত্যেকজন মানুহকে কাম কৰাৰ সুবিধা প্ৰদান কৰি প্ৰত্যেকজনকে নিজৰ ভৰিৰ ওপৰত নিজৰ থিয় হ'ব পৰাৰ ব্যৱস্থা কৰিম। 26ৰ নিৰ্বাচনতে ইয়াক কুচকাচ চলিব নেকি? 26ৰ নিৰ্বাচনত আমি অতি কমেও 20-25খন আসন অসমত ৰাইজৰ দলে জিকিবলৈ চেষ্টা কৰি আছোঁ। যদি জিকো, আমাৰ ওপৰত নিৰ্ভৰ কৰি চৰকাৰ হ'ব, আৰু আমাৰ ওপৰত নিৰ্ভৰ কৰি যদি চৰকাৰ হয়, 5টা কাম সেইখন চৰকাৰে কৰিবই লাগিব। 1 নম্বৰ, অসমৰ চব পথাৰত পানী যোগান দিব লাগিব, নহ'লে চৰকাৰ ভাঙি দিম। নাম্বাৰ 1। 2 নম্বৰ, পানী দিয়াৰ পাছত যিটো খেতি হ'ব, খেতিয়কৰ বস্তুবিলাকৰ দাম দিব লাগিব চৰকাৰে। 2। 3, অসমৰ প্ৰত্যেকখন গাঁৱে গাঁৱে সৰু সৰু ইণ্ডাষ্ট্ৰি খুলি অসমৰ প্ৰত্যেকখন গাঁৱৰ মানুহক চাকৰি দিব লাগিব। কোনো ইয়াত নিবনুৱা থাকিব নোৱাৰিব,
কোনেও আনৰ ঘৰত হাজিৰা কৰি বা আপোনাৰ ছিকিউৰিটি গাৰ্ড কৰিবলৈ বেংগলোৰলৈ পঠিয়াই দিলে নহ'ব। এনেকৈ আমি 5টা কাম দিম চৰকাৰক, সেই 5টা কাম কৰিলে চৰকাৰ থাকিব, নহ'লে চৰকাৰ ভাঙি দিম, নতুন চৰকাৰ বনাম আৰু নতুন চৰকাৰ বনাই অসমৰ প্ৰত্যেকজন মানুহক ধনী কৰাৰ ব্যৱস্থা কৰিম। আজি মই অনুসূচিত জাতিৰ গাঁৱত আছোঁ, এতিয়া মই কালি অনুসূচিত জনজাতিৰ গাঁৱত আছিলোঁ, মিচিং গাঁৱত, আজি আছোঁ কৈবৰ্ত গাঁৱত। প্ৰত্যেকজন মানুহক চবৰ ঘৰত পানী উঠে, চবৰ ঘৰবিলাক কেঁচা ঘৰ। তেওঁলোকক যদি ভালকে জীয়াই থাকিবৰ কাৰণে আমি দিব নোৱাৰোঁ, ৭৮ বছৰ স্বাধীনতাৰ পাছত আমাৰ জীৱন কি ৰাজনীতি কৰিছোঁ যদি আমি প্ৰত্যেকক এটা পকা ঘৰ দিব পৰা নাই, প্ৰত্যেকক এটা নিৰাপদ জীৱন দিব পৰা নাই, প্ৰত্যেকৰ বানপানী সমস্যাৰ যদি সমাধান কৰি দিব পৰা নাই, প্ৰত্যেকৰ পথাৰত যদি পানী দিব পৰা নাই, ধনী কৰি দিব পৰা নাই। এতিয়া মই আহিছোঁ ইয়ালৈ, মানুহে কৈছে যে ল'ৰা পঢ়াবলৈ পইচা নাই, মানুহে কৈছে যে ল'ৰা কি কয় ঘৰৰ বেমাৰী মানুহক চিকিৎসা কৰিবলৈ পইচা নাই। এনেকুৱা অৱস্থা যদি অসমৰ নাগৰিকৰ হয়, তেতিয়াহ'লে এইটো কি চৰকাৰ? কি কংগ্ৰেছৰ চৰকাৰ হ'ল, কি বিজেপিৰ চৰকাৰ হ'ল, কি এজিপিৰ চৰকাৰ হ'ল? আমাক নতুন চৰকাৰ লাগে আৰু সেই চৰকাৰ গঠন কৰিবৰ কাৰণে সমগ্ৰ অসমত আমি একেলগতে মানুহক সচেতন কৰিবলৈ আগবাঢ়ি গৈ আছোঁ। এতিয়া সেই কংগ্ৰেছৰ লগতে আপোনাৰ বিৰোধী দলবিলাক ঐক্যবদ্ধ হ'বলৈ গৈ আছে। হয়, বিজেপি দলক পৰাভূত কৰিবৰ কাৰণে এইবাৰ কংগ্ৰেছ ৰাইজৰ দল, অসম জাতীয় পৰিষদ, CPI CPM লগ হ'ম। আমি সকলোৱে লগ হৈ এইবাৰ বিজেপিক খেদিব লাগিব, নহ'লে বিজেপিয়ে বস্তুৰ দাম সাংঘাতিক বঢ়াই দিলে। বিজেপিয়ে গোটেই বিজনেছবিলাক বৰবাদ কৰি দিলে আৰু বিজেপিয়ে অকল হিন্দু মুছলমানৰ কাজিয়া লগাই থাকে, বেলেগ একো কাম বন নকৰে। সেইকাৰণে বিজেপিক খেদি নতুন চৰকাৰ কৰিম আৰু নতুন চৰকাৰ দিনত সকলোৰে পথাৰত পানী দিম, সকলোকে চাকৰি দিয়াৰ ব্যৱস্থা কৰিম। তাৰ কাৰণে নতুন এখন গঠন কৰিবৰ কাৰণে আমি জাতীয় জাগৰণ যাত্ৰা কৰি আছোঁ আৰু জাতীয় জাগৰণ যাত্ৰাৰ জৰিয়তে সকলো শ্ৰেণীৰ মানুহক সচেতন কৰিছোঁ আৰু এই সচেতনতাৰ জৰিয়তে আমি সমগ্ৰ অসমৰ মানুহক আগলৈ লৈ যাব খুজিছোঁ। 25 তাৰিখৰ মিটিং কংগ্ৰেছৰ লগত নহয়, আমাৰ যিটো পুৰণা অহা 25 তাৰিখৰ 25 আগষ্ট তাৰিখৰ দিনা আমাৰ পুৰণা যিখন অসম 15টা পাৰ্টি 16টা পাৰ্টি কংগ্ৰেছৰ লগত লগ লাগি হয়। কংগ্ৰেছ আঁতৰি যোৱাৰ পাছত আমি অসম নাম দিছিলোঁ, কংগ্ৰেছে মানে কংগ্ৰেছ থাকোঁতেই নামটো হৈছিলে, কিন্তু কংগ্ৰেছ আঁতৰি গৈছিলে। এতিয়া কংগ্ৰেছৰ লগত আমাৰ আলোচনা চলি আছে, গতিকে কংগ্ৰেছো আহিব। তাৰ আগত আমাৰ নিজৰ দলবিলাকৰ মাজত এটাটো কথা পাতি ল'ব লাগিব। সেইকাৰণে অহা 25 তাৰিখে এখন মিটিং দিয়া হৈছে, সকলো বিৰোধী দলৰ গুৱাহাটীত এখন বৈঠক অনুষ্ঠিত কৰা হৈছে। কংগ্ৰেছক নোহোৱাকৈ মানে কংগ্ৰেছ যিহেতু আহিব, তাৰ আগতে বাকীবিলাক দলৰ মাজত কথা পাতিবলৈ। খালি মই এটা কথা আজিয়ে কৈ থওঁ, আপোনালোকে নহ'লে সংবাদ মাধ্যমে উল্টা কথা কৈ দিব। 25 তাৰিখে মই থাকিব নোৱাৰোঁ, আকৌ ইয়াত মই যাত্ৰাত লাগি আছোঁ। 25 তাৰিখে মই তাত নোযোৱাৰ কাৰণে অখিল গগৈ নাহিলে এইবিলাক নক'ব, আগতে কৈ থৈছোঁ। এতিয়া বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কৈছে যে অখিল গগৈয়ে দুটা স্থিতিত মানে মই আপোনাক এটা কথা কওঁ যে কালি নে পৰহি কেইদিনমানৰ আগত দেখিলোঁ দেৱব্ৰত শইকীয়াই কৈছে যে ৰাইজৰ দল আৰু কংগ্ৰেছ একলগ হ'ব, বিৰোধী ঐক্য হ'ব। আকৌ যদি উল্টা কথা কৈছে, তেতিয়াহ'লেতো দুমুখীয়া কাৰ স্থিতি হ'ব, নিজে ভাবি লওক। মইতো সদায় কৈ আছোঁ যে বিৰোধী দলবিলাক একলগ হ'ব লাগে। মোৰতো স্থিতি সদায় এটা যে বিজেপিক হৰুৱাবলৈ হ'লে চব বিৰোধী দল একলগ হ'ব লাগিব, আৰু বিজেপিক হৰুৱাব নোৱাৰিলে ইহঁতি হিন্দু মুছলমানৰ কাজিয়া লগাই থাকোঁতে কামবিলাক থাকি গৈছে। কাম কৰিব লাগে। এই অনুচিত জাতিৰ মানুহে খাবলৈ পোৱা নাই। তেওঁলোকক এই মথাউৰিটো বনাই দিব লাগে। সেই মথাউৰিটো নিদি হিন্দু মুছলমানৰ কাজিয়া লগালে আমাৰ কি লাভ হ'ব, হয়নে নহয়? সেইকাৰণে মই কৈছোঁ যে এইবাৰ 2026ত আমি বিজেপিক পৰাভূত কৰিম আৰু বিজেপিক পৰাভূত কৰি নতুন চৰকাৰ কৰিম, আৰু নতুন চৰকাৰত এইবাৰ ৰাইজৰ দল থাকিব। আৰু ৰাইজৰ দল যদি থাকে, মই যদি চৰকাৰত থাকোঁ, তেতিয়াহ'লে কোনো চৰকাৰে কাম নকৰাকৈ কেতিয়াও থাকিব নোৱাৰিব আৰু কোনো চৰকাৰক দুৰ্নীতি কৰিবলৈ নিদিওঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।